আজিৰ ৰেচিপিটো কমপ্লিটলি পৰ্ক লাভাৰ্ছখিনিৰ কাৰণে হয়, যিসকলে পৰ্ক উইথ চেচেমি চিডছ বা পৰ্ক উইথ খৰিচা খুব ভাল পায়। গতিকে যিসকলে ভাল পায় লাইক কৰি দিব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যদি ভাল পায় প্লিজ কমেণ্ট ছেকশ্যনত জনাব যে আপোনালোকে কি ভাল পায়, কেনেকুৱা ৰেচিপিজ উইথ পৰ্ক ভাল পায়। আৰু পৰ্কখিনি বনাবলৈ মই এইফালে তিল লৈ লৈছোঁ আৰু গৰম তেল কৰি তাতে আলুকেইটা অলপমান ফ্ৰাই কৰি লৈছোঁ। আলু আপোনালোকে ফ্ৰাই নকৰিব পাৰে, টোটেলি অপচনেল হয়। আৰু তাৰপিছতে মই ইয়াতে পিঁয়াজ দিছোঁ। পিঁয়াজখিনি একেবাৰে শেষত দিছোঁ, মানে যেতিয়া মাংসখিনি ভাজি হৈ যায় তাৰপিছতে মই পিঁয়াজখিনি দিছোঁ। তাৰপিছতে থেতেলিয়াই লোৱা আদা ৰচুনখিনি দিছোঁ আৰু তাৰপিছতে একেবাৰে শেষত মই বিলাহী দিছোঁ। খুব ধুনীয়াকৈ যেতিয়া গোটেইখিনি মিক্স হৈ যাব, গোটেইখিনি যেতিয়া ভাজ খাই যাব, তেতিয়া একেবাৰে শেষত যিখিনি তিল আছে সেই তিলখিনি দিছোঁ আৰু তাৰ লগতে অলপমান পানী দিছোঁ যাতে একেবাৰে শুকাই নাযায়। আৰু ফাইনেলি আমাৰ পৰ্ক উইথ চেচেমি চিডছ হৈ গ'ল। আৰু যদি আপোনালোকে জ্বলা খাই ভাল পায় তেন্তে আপোনালোকে ডেফিনেটলি ভোট জলকীয়া দি ল'ব পাৰে, আৰু যদি আপোনালোকে কম মিনিমাল জ্বলা খাই ভাল পায় তেন্তে আপোনালোকে অলপমান জ্বলা দিলেও হ'ব। ইট কমপ্লিটলি ডিপেণ্ডছ আপন ইউ। এণ্ড দিছ ইজ দ্য ৰেচিপি। আই হোপ সকলোৱে ভাল পালে আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। টিল দেন আকৌ এটা ৰেচিপি লৈ আহিম। টিল দেন সকলোৱে ভালে থাকক, কিপ স্মাইলিং, টাটা।